নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 8 পাছৰ পদ খালী হৈছে জুডিচিয়েল মেজিষ্ট্ৰেটৰ অফিচত। পিয়ন আৰু ক্লিনাৰৰ 5টা পোষ্ট মুকলি হৈছে আৰু এইখিনি পদৰ বাবে কিদৰে এপ্লাই কৰিব, চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হ'ব, সকলোখিনি ভিডিঅ'টোত আপোনালোকক কম সময়তে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে পিয়নৰ 3টা পোষ্ট খালী হৈছে, যিকেইটাৰ বাবে দৰমহাৰ নিৰিখ ৰাখিছে 12,000 পৰা 52,000, গ্ৰেড পে 3,900 আৰু ক্লিনাৰ বা চাফাই কৰ্মচাৰীৰ 2টা পোষ্ট। এই 2টা পোষ্টৰ দৰমহাৰ নিৰিখটো একে। মুঠ 5টা পোষ্ট খালী হৈছে আৰু এইখিনি পোষ্টৰ বাবে এপ্লাই কৰিবৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে মিনিমাম 8 পাছ। কিন্তু আপুনি যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা তাতকৈ বেছি কোৱালিফিকেশ্যন আছে, গ্ৰেজুৱেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। তো আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। তো এতিয়ালৈকে যদি এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে সোনকালে অনলাইন এপ্লাই কৰি ল'ব। আমাৰ চেনেলত ইয়াৰ ওপৰত ভিডিঅ' পাব ডেছক্ৰিপশ্যনত। আৰু এই পিয়ন আৰু ক্লিনাৰ তথা চাফাই কৰ্মচাৰীৰ পোষ্টৰ বাবে এপ্লাই কৰিবৰ বাবে বয়সৰ সময়সীমা ৰাখিছে মিনিমাম 18 বছৰ আৰু আপ টু 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে আনৰিজাৰ্ভ কেণ্ডিডেটে। OBCয়ে 43 লৈকে পাৰিব, SC STয়ে 45 ইয়াৰ্ছলৈকে এইখিনি পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। তো পদখিনিৰ বাবে আবেদন কৰিবৰ বাবে লাষ্ট ডেট ৰাখিছে 25 জুন 2026 আৰু এই পদখিনিৰ বাবে আবেদন কৰিবৰ বাবে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ তথা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এইবিলাকৰ জেৰক্স কপি চেল্ফ এটাচ কৰি পঠাই দিব লাগিব এনভেলপৰ ভিতৰত এই এড্ৰেছলৈকে। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া, পিন 786126 আছাম। তো এই এড্ৰেছলৈকে বাই পোষ্ট পঠিয়াব পাৰে অথবা তাতে অফিচত এটা ড্ৰপ বক্স থাকিব, তাতেও আপুনি এপ্লিকেশ্যন ছাবমিট কৰি থৈ আহিব পাৰে। আৰু যিহেতু এই এডভাৰটাইজমেণ্টটো তিনিচুকীয়া মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা মুকলি হৈছে, তো ইয়াৰ যিবিলাক চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৰিটেন টেষ্ট বা ইণ্টাৰভিউ এই সকলোবিলাক তিনিচুকীয়াত অনুষ্ঠিত হ'ব। তো যিসকল বন্ধু বান্ধৱী তিনিচুকীয়াৰ ওচৰ পাজৰৰ হয় বা তিনিচুকীয়াৰ হয়, তেওঁলোকে এপ্লাই কৰাটোৱেই উচিত হ'ব এই পোষ্টখিনিৰ বাবে, যিহেতু বেলেগ ঠাইত ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়া নহ'ব। তো আপোনালোকে ভালদৰে চেক কৰি ল'ব। অফিচিয়েল এডভাৰটাইজমেণ্ট, ষ্টেণ্ডাৰ্ড ফৰ্ম সকলোবিলাক আমাৰ ৱেবছাইটত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো এইখিনি, ধন্যবাদ।